নমস্কাৰ 30 দিনত গণিত শিকোৱা চেলেঞ্জৰ আজি ডে 5 আৰু আজি আমি আলোচনা কৰিম ভগ্নাংশৰ যোগ আৰু বিয়োগ কেনেকৈ কৰিব লাগে যেহেতু দুটা কনসেপ্ট একেই হয় গতিকে আমি দুটা কনসেপ্ট মই এটা ভিডিওতে লৈছো গতিকে ভিডিওটো শেষলৈ চাবা এটা ভগ্নাংশৰ যোগ আৰু বিয়োগ বুলি কওঁতে ইয়াতে তিনিটা ধৰণ আহিব প্ৰথমতে হ'ল সদৃশ ভগ্নাংশৰ যোগ আৰু বিয়োগ আমি কেনেকৈ কৰিম সেকেন্ডলি আহিব ভগ্নাংশৰ যে অসদৃশ ভগ্নাংশ যিবিলাক আছে সেই অসদৃশ ভগ্নাংশবিলাক আমি কেনেকৈ আমি যোগ বা বিয়োগ কৰিম আৰু কিছুমান আছে কি আমাৰ গোটা সংখ্যা থাকিব এটা অখণ্ড সংখ্যা আৰু তাৰ লগত ভগ্নাংশৰ যোগ বা বিয়োগ আমি কেনেকৈ কৰিম গতিকে এই গোটেইখিনি বস্তু আমি আলোচনা কৰিম ভিডিওটো শেষলৈ গতিকে তোমালোকে ভিডিওটো শেষলৈ চাবা আৰু আগৰ যদি ভিডিও কেইটা চোৱা নাই তেনেহ'লে সেইকেইটা ভিডিও চাই ল'বা এতিয়া প্ৰথমতে আহিছো আমি সদৃশ ভগ্নাংশৰ যোগ বা বিয়োগ আমি কেনেকৈ কৰিম তো সদৃশ ভগ্নাংশৰ যোগ আৰু বিয়োগ বুলি ক'লে একদম সহজ হয় এইটো কনসেপ্ট কাৰণ আমি ইয়াতে একদম সিম্পল আমি যেনেকৈ যোগ বিয়োগ কৰিছিলোঁ সংখ্যাবিলাকৰ তেনেকৈ যোগ বিয়োগ কৰিলে হৈ যায় তো মই তোমাক উদাহৰণ দি কেনে বুজাই দিছোঁ তো সদৃশ ভগ্নাংশ বুলি ক'লে চাবা সদৃশ ভগ্নাংশ কোনবিলাক আছিলে আমাৰ যে যিবিলাক ভগ্নাংশৰ হৰটো কি হয় একে থাকে আৰু সেইবিলাক আমি কি বুলি কওঁ সদৃশ ভগ্নাংশ বুলি কওঁ তো আমি এতিয়া সদৃশ ভগ্নাংশৰ যোগ বা বিয়োগটো শিকিছোঁ সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত যে প্ৰথমতে মই দুটা উদাহৰণ লৈ লৈছোঁ চাবা যে ধৰা হ'ল 15 ভাগৰ কি আছে এটা 7 আছে আৰু এটা আছে 15 ভাগৰ 5 আছে ঠিক আছে 15 ভাগৰ 7 আৰু 15 ভাগৰ 5 দুটা আমাৰ সদৃশ ভগ্নাংশ আছে তো এতিয়া সদৃশ ভগ্নাংশ কিহৰ কাৰণে হ'ল ইয়াৰে যে ইয়াৰ দুটা হৰ আমাৰ কি হয় সেম হৈ আছে ঠিক আছে এতিয়া এই দুটা আমি কি কৰিব লাগে যোগ কৰিব লাগে সদৃশ ভগ্নাংশৰ যোগ কৰিব লাগে একদম সিম্পল আমি কি কৰিব লাগিব ইয়াতে যি কেইটা হৰ আছে আমি ভগ্নাংশৰ যোগ বা বিয়োগৰ ক্ষেত্ৰত সদায় মনত ৰাখিব তোমালোকে ইয়াতে হৰ কেইটা চেঞ্জ নহয় হৰ কেইটা আমাৰ কি হয় হৰ কেইটাৰ লগত যোগ বিয়োগ কৰিব লাগে আমি কৰিব লাগিব কোন কেইটা যি দুটা লব আছে সেই লব দুটাহে আমি কি কৰিব লাগিব যোগ বিয়োগ কৰিব লাগিব তো যেহেতু সদৃশ ভগ্নাংশ আছে তো সদৃশ ভগ্নাংশৰ নিয়মৰ ক্ষেত্ৰত কি হ'ব হৰ যেহেতু দুটা সেম থাকিব তো তাৰ পৰা যিকোনো এটা হৰ আমি এটা লিখি দিম কি যে 15 আছে দুটাতে গতিকে আমি ইয়াতে কি লিখিম 15 ঠিক আছে নেক্সট ওপৰত লব দুটা যি দুটা আছে সেই দুটা ডাইৰেক্ট যোগ কৰি দিয়া তোমালোকে 7 + 5 কিমান হ'ব এতিয়া এইটো যোগ কৰিলে 15 আৰু 7 + 5 হ'বগে 12 গতিকে আমি যোগ কৰোঁতে আমি কিমান পালো এতিয়া 15 ভাগৰ 12 বা 12 / 15 তো সদৃশ ভগ্নাংশৰ যোগ বুলি ক'লে এইখিনিয়ে একদম সিম্পল হয় ইয়াতে হৰ কেইটা যিকেইটা আছে সেই হৰটো সেম হ'ব সদৃশ ভগ্নাংশ হোৱাৰ লগে লগে আৰু এই হৰ সেম হ'লে কি কৰিব লাগিব তাৰ পৰা যিকোনো এটা হৰ বা হৰটো আমি লিখি দিলে হৈ গ'ল ইয়াতে হৰটো হৈ গ'ল নেক্সট আমি কি কৰিম লব দুটা যেটা নিউমাৰেটৰ আছে সেই নিউমাৰেটৰ দুটা আমি কি কৰিম যোগ চিন দিয়া থাকিলে ইয়াতে যোগ দি কেনে আমি ইয়াতে ওপৰত যোগ লিখি দিলোঁ দি যোগ কৰিলোঁ যেটো হ'ল হৈ গ'ল আমাৰ এতিয়া এইটো লঘিষ্ঠ আকাৰত দি থ'ব পাৰিম লঘিষ্ঠ আকাৰত কেনেকৈ দিব লাগে সেইটো মই আগৰ ভিডিঅ'টো শিকাইছোঁ ধুনীয়াকৈ তো লঘিষ্ঠ আকাৰত নিলে কি হ'ব এইটো 3 ৰে হৰণ যাব 4 বাৰ এইটো 3 ৰে কিমান বাৰ যাব 5 বাৰ অৰ্থাৎ এইটো কিমান হ'ব উত্তৰটো 4/5 বা 5 ভাগৰ 4 এইটো হ'ল আমাৰ ভগ্নাংশৰ যোগ সেম এইটোৱে মই আকৌ ভগ্নাংশৰ বিয়োগৰ ক্ষেত্ৰতো কৰি দেখাইছোঁ একেই নিয়ম সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত যে 15 ভাগৰ 7 থাকিব বিয়োগ কি আছে আমাৰ 15 ভাগৰ ধৰা হ'ল 5 আছে ঠিক আছে এটা বিয়োগ কৰিব লাগে তো বিয়োগ কৰিলে কি হ'ব হৰ দুটা একেই আছে গতিকে হৰ দুটা আমি কি কৰিম যিকোনো এটা হৰ লিখি দিম ইয়াতে হৈ গ'ল নেক্সট ওপৰত যিখিনি আছে লব কেইটা সেই লব কেইটা আমি কি কৰিম বিয়োগ কৰি দিম তো 7 মাইনাছ আমি কি লিখিব লাগিব 5 ইয়াতে প্লাছ চিন আছিল কাৰণে আমি কি কৰিছিলোঁ সেইবাৰ প্লাছ কৰিছিলোঁ ইয়াতে প্লাছ আছিল কাৰণে প্লাছ ইয়াতে মাইনাছ চিন আছে কাৰণে মাজত আমি কি কৰিছোঁ মাইনাছ চিন দিছোঁ তোমালোকে এইটোৱেই ডিফাৰেঞ্চ পাবা ভগ্নাংশৰ যোগ আৰু বিয়োগৰ ক্ষেত্ৰত বাকী সেম নিয়ম দুটাতে একেই হয় তো ইয়াতে যোগ চিন থাকিলে তোমালোকে মাজত যোগ চিন দিবা যদি বিয়োগ চিন থাকে মাজত তোমালোকে কি চিন দিবা বিয়োগ চিন দিবা এইখিনিয়ে ডিফাৰেঞ্চ তো এইটো বিয়োগ কৰিলে কি হ'ব এতিয়া 7 পৰা 5 গ'ল থাকিল কিমান 2 আৰু তলত থাকিব 15 এতিয়া এইটো যেহেতু পৰস্পৰ মৌলিক সংখ্যা গতিকে ইয়াক আমি কি কৰিব নোৱাৰো লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰো তো সদৃশ ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত এইখিনিয়ে নিয়ম আমি কি কৰিব লাগে হৰ দুটা লিখিব লাগে একে থাকে আৰু ওপৰত যি থাকে যোগ থাকিলে যোগ চিন দিব লাগিব আৰু বিয়োগ চিন থাকিলে বিয়োগ চিন দি কেনে আমি লব কেইটা লিখি দিব লাগে আৰু এইটোৱে আমাৰ কি হয় সদৃশ ভগ্নাংশৰ যোগ বা বিয়োগ মই আৰু এটা এতিয়া আমি দুটা সংখ্যা লৈ কেনে কৰিছোঁ মই তিনিটা সংখ্যা লৈ কেনে কৰি দেখাইছোঁ তোমালোকক এটা চাবা সাপোজ উদাহৰণ এটা লৈ লৈছোঁ মই 3 সমস্ত আমাৰ কিমান আছে 5 ভাগৰ 4 আছে এটা তাৰপিছত আছে 4 সমস্ত 5 ভাগৰ 1 এটা আছে আৰু আমাৰ কি আছে ধৰা হ'ল 6 সমস্ত 5 ভাগৰ 4 ঠিক আছে এইটো লৈ লৈছোঁ মই এতিয়া চোৱা ইয়াতে তোমালোকৰ কি আছে গোটেইকেইটা কি হৈ আছে আমাৰ মিশ্ৰ ভগ্নাংশত আছে এটা মিশ্ৰ ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত আহিব এতিয়া আৰু ইয়াতে চোৱা তোমালোকৰ গোটেইকেইটাতে কি হৈছে হৰকেইটা সেম আছে 5 আছে মানে এইটো কি সদৃশ ভগ্নাংশ হ'ব যদি ইয়াক আমি কি কৰোঁ অপ্ৰকৃত ভগ্নাংশলৈ নিওঁ তেনেহ'লে কি হ'ব গম পাম যে এইটো এটা কি সদৃশ ভগ্নাংশ হয় এইকেইটা তো এইকেইটা যোগ কৰিবৰ কাৰণে কি কৰিব পাৰা তোমালোকে প্ৰথম দুটা নিয়ম আছে এনেকুৱা মিশ্ৰ ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত তো প্ৰথমতে তোমালোকে কি কৰিব পাৰা এইকেইটা অপ্ৰকৃত ভগ্নাংশলৈ নি কেনে তাত যোগ কৰিব পাৰা আৰু নহ'লে কি কৰিব পাৰা মিশ্ৰ ভগ্নাংশ গোটেইকেইটা মিশ্ৰ সংখ্যা এইটো এটা বেলেগ এটা নিয়ম আছে মই সেইটো বাৰ প্ৰথম ছেকেণ্ড কৰিম ফাৰ্ষ্ট মই তোমালোকক এইটো অপ্ৰকৃত ভগ্নাংশত নি কেনে কৰি দেখাইছোঁ কেনেকৈ কৰিব লাগিব
যে এইটো অপ্ৰকৃত ভগ্নাংশলৈ নিলে কি হ'ব আমাৰ এইবিলাক আমি আগৰ ভিডিঅ'ত শিকিছোৱে যিহেতু গতিকে চাবা কি হ'ব 5 আৰু 5 3 15 15 4 কিমান হ'ব এইটো 19 যোগ এইটো কৰিলে কিমান হ'ব 5 5 4 গুণ 20 21 যোগ এইটো কিমান হ'ব 5 6 গুণ 30 30 4 34 হৈ গ'ল এতিয়া যিহেতু গোটেইটা সদৃশ ভগ্নাংশ হৰকেইটা সেম আছে হয়নে তো আমি কি কৰিব পাৰোঁ এইটো ডাইৰেক্ট যোগ কৰি দিলে হৈ গ'ল এতিয়া তলত হৰ 5 আছে তো 5 টো লিখি দিয়া ওপৰখিনি কি আছে যোগ চিহ্ন লিখি যোৱা 19 + 21 প্লাস কিমান 34 ঠিক আছে তো গোটেইখিনি যোগ কৰি দিয়া এতিয়া তলত থাকিব 5 ওপৰত এখিনি যোগ কৰিলে কিমান হ'ব 9 * 10 = 14 4 হাতে গ'ল 1 2 4 4 3 7 74 হৈ গ'ল 5 ভাগৰ 5 ভাগৰ কিমান হ'ল 74 এতিয়া এইটো আমি কি কৰিব পাৰোঁ লঘিষ্ঠ মিশ্ৰ ভগ্নাংশত নি থ'ব পাৰোঁ মিশ্ৰ ভগ্নাংশত নিলে কি হ'ব এতিয়া এইটো হৰণ কৰি দিয়া এইবিলাক শিকাইছোঁ আগৰ ভিডিঅ'টো তোমালোকে যদি চোৱা নাই সেইটো ভিডিঅ' চাই ল'বা আৰু সুবিধা হ'ব তো 5 * 5 2 24 5 কিমান বাজাৰ 5 4 গুণ 20 আৰু থাকিলে 4 তো এইটো মিশ্ৰ ভগ্নাংশত লিখিলে কিমান হ'বগৈ আমাৰ 14 সমস্ত 5 ভাগৰ 4 তো এইটো নিয়মত তোমালোকে কি কৰিব পাৰা এনেকুৱা ধৰণৰ মিশ্ৰ ভগ্নাংশত থকাবিলাক আমি কি কৰিব পাৰোঁ এনেকৈ যোগ বিয়োগ কৰিব পাৰোঁ তো এইটো এটা হৈ গ'ল নেক্সট আৰু এটা নিয়ম আছে কি তাত আমি কি কৰিব পাৰোঁ যে এই যিকেইটা আমাৰ গোটা সংখ্যা আছে সেই গোটা সংখ্যাকেইটা ছেপাৰেট কৰি কেনে লৈ কেনে তেনেকৈ যোগ কৰিব পাৰোঁ মই সেইটো নিয়মত দেখাই দিছোঁ প্ৰথমতে ভগ্নাংশটো লিখি লৈছোঁ মই কি আছিলে যে 3 সমস্ত 5 ভাগৰ 4 যোগ 4 সমস্ত 5 ভাগৰ 1 আৰু কিমান আছিলে আমাৰ 6 সমস্ত 5 ভাগৰ 4 এইকেইটা আছিলে হয় 3 সমস্ত 5 ভাগৰ 1 6 সমস্ত 5 ভাগৰ 3 সমস্ত 5 ভাগৰ 4 4 সমস্ত 5 ভাগৰ 1 আৰু 6 সমস্ত 5 ভাগৰ 4 তো এইটো কি কৈছোঁ মই যে যিকেইটা গোটা সংখ্যা আছে তোমালোকে সেই গোটা সংখ্যাকেইটা যোগ কৰি লোৱা এক্সট্ৰাকৈ তো এইটো কৰিলে কিমান হ'ব 3 + 4 + 6 হৈ গ'ল নেক্সট প্লাছ এইটো কি আহিব বাকীকেইটা লিখি দিয়া ইয়াতে 5 ভাগৰ 4 যোগ 5 ভাগৰ 1 যোগ কিমান আছে 5 ভাগৰ 4 হয়নে এতিয়া এইকেইটা যোগ কৰি দিয়া যোগ কৰিলে কিমান হ'ব এইটো 4 3 7 7 6 কিমান হ'ব এইটো 13 যোগ ইয়াতে কিমান থাকিব এতিয়া 5 4 গোটেইকেইটা যিহেতু সদৃশ ভগ্নাংশ হয় তো তলত থাকিব 5 আৰু ওপৰখিনি যোগ কৰি দিব লাগিব 4 যোগ 1 যোগ 4 তো এইটো কৰিলে কিমান হ'বগৈ তলত থাকিব এইটো 30 হৈ গ'ল আৰু এইটা যোগ কৰিলে 4 4 8 8 1 9 5 এতিয়া চোৱা এইটো এটা আমাৰ কি হৈ আছে 5 ভাগৰ 9টো এটা অপ্ৰকৃত ভগ্নাংশ তো এইটো আমি কি কৰিম এতিয়া আকৌ মিশ্ৰ ভগ্নাংশলৈ নিম নিলে কি হ'ব এইটো 13 প্লাস 1 সমস্ত কিমান হ'ব এইটো 5 ভাগৰ 4 এইটো আৰু মই শিকাই থকা নাই কেনেকৈ মিশ্ৰ ভগ্নাংশত নিব লাগিব কাৰণ আমি আগতে আলোচনা কৰিছোঁ এই বিষয়ে তো এইটো আমাৰ মিশ্ৰ ভগ্নাংশত হৈ গ'ল এতিয়া আকৌ এটা গোটা সংখ্যা আহি গ'ল তো এইটো যোগ কৰি দিয়া 13 কিমান হ'ব 14 আৰু এইটো কিমান হ'ব 14 সমস্ত 5 ভাগৰ 4 তো এনেকৈও তোমালোকে কি কৰিব পাৰা মিশ্ৰ ভগ্নাংশত থাকিলে ভগ্নাংশ এনেকৈ যোগ কৰিব পাৰা সদৃশ ভগ্নাংশবিলাক ঠিক আছে আৰু যদি এনেকৈ তোমালোকে অলপ টান পোৱা তেনেহ'লে কি কৰিব পাৰা এইটো নিয়মত কৰিব পাৰা প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ নি ল'বা নি লৈ কেনে যোগ কৰি দিলে তো হৈ গ'ল তো এইটোৱে হ'ল ভগ্নাংশৰ যোগৰ নিয়ম যিটো সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত ঠিক আছে আৰু বিয়োগ থাকিলেও সেই একেই নিয়ম যদি ইয়াতে যোগৰ সলনি কি থাকিব বিয়োগ থাকিব তেনেহ'লে আমি কি কৰিম সংখ্যাবিলাক এনেকৈ ইয়াতে যোগ নিলিখি কেনে কি দিম বিয়োগ চিন দিম আৰু সংখ্যাবিলাক আমি বিয়োগ কৰি দিম তো চিম্পল সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত ইমান এটা আমাৰ প্ৰব্লেম নাই এতিয়া নেক্সট আহিলে আমাৰ কি অসদৃশ ভগ্নাংশৰ ক্ষেত্ৰত কেনেকুৱা হ'ব তো তাত চাবা তোমালোকে কি হ'ব অসদৃশ ভগ্নাংশৰ ক্ষেত্ৰত অসদৃশ ভগ্নাংশৰ কি হয় যোগ আৰু বিয়োগৰ ক্ষেত্ৰত কেনেকুৱা হ'ব তোমাৰ এটা উদাহৰণ লৈ লৈছোঁ একদম সিম্পল তোমালোকে চাবা যে এটা লৈছোঁ মই 5 ভাগৰ 4 যোগ আৰু এটা লৈছোঁ কিমান আমাৰ 4 ভাগৰ 3 এই দুটা যোগ কৰিব লাগে 5 ভাগৰ 4 আৰু 4 ভাগৰ 3 টো আমি কি কৰিব লাগে যোগ কৰিব লাগে এটা যোগ কৰিলে কি হ'ব ইয়াতে যেহেতু আমাৰ হৰ দুটা কি আছে বেলেগ আছে আৰু হৰ দুটা বেলেগ থকা মানে কি হয় ভগ্নাংশ দুটা আমাৰ অসদৃশ ভগ্নাংশ তো প্ৰথমতে আমি কি কৰিব লাগিব এই হৰকেইটা একে কৰিব লাগিব তাৰ পিছতহে আমি যোগ কৰিব পাৰিম এতিয়া হৰকেইটা একে কেনেকৈ কৰিম আমি সেইটো এটা নিয়ম আছে আমি লসাগু আৰু গসাগু শিকি আহিছোঁ নহয় নে সেই লসাগুটো ইয়াতে এপ্লাই হ'ব লসাগু সেই লসাগুটো ইয়াতে কি হ'ব এপ্লাই হ'ব আৰু লসাগু উলিওৱাৰ পদ্ধতি মই দুটা তিনিটা শিকাইছিলোঁ তো তাৰ পৰা যিকোনো এটা পদ্ধতি তোমালোকে কি কৰিব লাগিব এই দুটা সংখ্যাৰ লসাগু উলিয়াব লাগিব এতিয়া 5 আৰু 4 লসাগু কিমান হ'ব আমাৰ এইটো আৰু মই শিকাই নাথাকোঁ লসাগু উলিওৱাৰ নিয়মটো কাৰণ আমি আলোচনা কৰিছোঁ এইবিলাক বস্তু তো 5 আৰু 4 লসাগু কিমান হ'ব এইটো হৰণ একেবাৰে নাযায় গতিকে 5 পূৰণ 4 কিমান হ'ব 5 4 গুণ 20 তো অৰ্থাৎ আমি কি কৰিম এই হৰটো যিটো 5 ভাগৰ 4 ভগ্নাংশ আছিলে আৰু যিটো 4 ভাগৰ 3 ভগ্নাংশ আছিলে দুটা ভগ্নাংশৰে হৰকেইটা আমি কি কৰিম এতিয়া 20 কৰিব লাগিব এই লসাগুটোৰ সমান কৰিব লাগিব হয়নে তো কেনেকৈ কৰিম এতিয়া চাবা যে 5 আৰু 4 তো এতিয়া পূৰণ কৰি দিয়া 5ৰ লগত কি পূৰণ কৰিলে 20 হ'ব চাবা 5 4 গুণ কিমান 20 গতিকে 4 পূৰণ কৰি দিয়া আকৌ সেই 4টো কি কৰিব লাগিব ওপৰটো কৰিব লাগিব তো পূৰণ কৰিলে কি কিমান হ'বগৈ এইটো 5 4 গুণ 20 তো তলত থাকিব 20 আৰু ওপৰত থাকিব কিমান 4 4 গুণ 16 হৈ গ'ল নেক্সট আকৌ তলৰটো কৰা 4 ভাগৰ 3 তো 4 লগত কি পূৰণ কৰিলে 20 হ'বগে 4 লগত যেহেতু 5 পূৰণ কৰিলে 20 গতিকে ওপৰটো 5 পূৰণ কৰি দিয়া তো এইটো কিমান হ'ল 4 5 গুণ 20 আৰু 5 3 গুণ কিমান হ'ল 15
এতিয়া চোৱা 5/4 সমতুল্য ভগ্নাংশ এটা আমি কিমান পালোগৈ 20/16 আৰু 4/3 সমতুল্য ভগ্নাংশ কিমান পালোগৈ আমি 20/15 এটা সমতুল্য ভগ্নাংশৰ কথা আমি আলোচনা কৰি আহিছো এতিয়া এই দুটা ভগ্নাংশত চোৱা তোমালোকে এই দুটা ভগ্নাংশত কি হৈ আছে হৰ দুটা কি আছে সেম আছে অৰ্থাৎ সদৃশ হৈ গল তো এতিয়া আমি ধুনীয়াকৈ যোগ কৰিব পাৰিম তো তোমালোকে এই অসদৃশ ভগ্নাংশৰ ক্ষেত্ৰত নিয়মটো এইটোৱে যে প্ৰথমতে আমি তাৰ হৰ কেইটা সেম কৰিব লাগিব তেতিয়া আমি কি কৰিব পাৰিম তাক অসদৃশ ভগ্নাংশ বা সদৃশ ভগ্নাংশটো আমি কি কৰিব পাৰিম তাক আমি যোগ বা বিয়োগ কৰিবলৈ সুবিধা হ'ব তো এতিয়া আমি 5/4 সলনি আমি কি লিখিব পাৰোঁ এতিয়া 5/4 যোগ 4/3 এটা যোগ কৰিব লাগে তো 5/4 ক্ষেত্ৰত আমি কি লিখি দিব পাৰোঁ 20/16 কাৰণ 5/4 20/16 পাইছোঁ যোগ চিন আছে যোগ চিন দিয়া 4/3 সলনি আমি কি লিখিব পাৰোঁ 20/15 লিখিব পাৰোঁ হৈ গ'ল তো এতিয়া চোৱা এই দুটা আমাৰ কি হৈ আছে সদৃশ ভগ্নাংশৰ যোগ আছে গতিকে সদৃশ ভগ্নাংশৰ যোগৰ নিয়মত কৰি দিয়া তলত থাকিব 20 আৰু 16 আৰু 15 ওপৰত যোগ কৰি দিয়া 16 আৰু 15 তো 16 আৰু 15 যোগ কৰিলে কিমান হ'ব 16 15 31 ডিভাইডেড বাই 20 তো এই নিয়মটো তোমালোকে কি কৰিব পাৰা ভগ্নাংশৰ অসদৃশ ভগ্নাংশবিলাক এনেকৈ তোমালোকে যোগ কৰিব পাৰা এতিয়া বিয়োগ কৰিলেও সেই একেই নিয়ম ইয়াতে কি থাকিব যোগ চিন আছে তো মই এইটোৱেই কৰি দেখাইছোঁ প্ৰথমতে আমি কি কৰিম যদি ইয়াতে আমাৰ কি আছে যদি যোগ চিন নাই ইয়াতে আমাৰ কি চিন আছে বিয়োগ চিন আছে সাপোজ এইটো আমাৰ এই অংকটো বিয়োগত দিয়া আছে তেতিয়া আমি প্ৰথমতে এনেকৈ কি কৰি ল'ম প্ৰথমতে এনেকৈ দুটা ভগ্নাংশৰ হৰকেইটা একে কৰি ল'ম লসাগু উলিয়াই কেনে তাৰপিছত আমি কি কৰিম বিয়োগ কৰিম তো যোগৰ ক্ষেত্ৰত আমি সলনি আমি কি লিখি দিম তেতিয়া ইয়াতে বিয়োগ লিখি দিম হয়নে তো মই কৈ দেখাইছোঁ বিয়োগ ইয়াতেও বিয়োগ হয় ইয়াতেও বিয়োগ হৈ গ'ল তো 16 পৰা 15 গ'লে কিমান থাকিব 1 থাকিব অৰ্থাৎ এইটো উত্তৰ কিমান হ'বগৈ 20/1 এইটো হ'ল তোমালোকৰ বেছিক নিয়ম যে আমি কি কৰিব লাগে যে দুটা সংখ্যাৰে হৰকেইটা একে কৰি লৈ কেনে আমি কি কৰিব লাগে এনেকৈ যোগ বা বিয়োগ কৰিব লাগে আৰু হৰকেইটা আমি কেনেকৈ একে কৰিম যে তাৰ কি উলিয়াব লাগিব এই লসাগুটো উলিয়াব লাগিব যেতিয়া আমি লসাগু নিৰ্ণয় কৰিব পাৰিম সেই লসাগুটোৰ সহায়ত আমি কি কৰিম তাৰ সেই ভগ্নাংশ দুটাৰ হৰ দুটা আমি কি কৰিম বা দুটা ভগ্নাংশ থাকিলে দুটা তিনিটা ভগ্নাংশ থাকিলে তিনিটা তেনেকৈ যিমানটা থাকে গোটেইকেইটাৰ লসাগুটো উলিয়াই সেই ভগ্নাংশকেইটাৰ হৰকেইটা কি কৰিম আমি সেম কৰি ল'ম ঠিক আছে এতিয়া এইটো হ'ল আমাৰ অলপমান দীঘলীয়া প্ৰচেছ তো আমি আৰু শ্বৰ্ট ট্ৰিকত আমি শিকিব পাৰোঁ বা আৰু আমি বেলেগ নিয়ম আমি এপ্লাই কৰিব পাৰোঁ তো তোমালোকৰ কাৰণে মই আৰু এটা নিয়ম লৈ আহিছোঁ যিটো আমি সঘনাই ইউজ কৰি থাকোঁ এইটো নিয়মত আমি আৰম্ভণিতে আমি প্ৰথমতে শিকি লওঁ যদিও আমি কি কৰোঁ ইয়াৰ পিছৰ যিটো মই আলোচনা কৰিম মেথড সেইটো মেথডহে আমি বেছিকৈ এপ্লাই কৰোঁ আৰু সেনেকৈ আমি কৰি আহিছোঁ গতিকে মই সেইটো শিকাইছোঁ এতিয়া ছেম এইটোৱে অংক কৰি লৈ লওঁ তেতিয়া সুবিধা হ'ব 5/4 আৰু কি আছিলে আমাৰ 4/3 এইটো উদাহৰণে লৈ লৈছোঁ মই যে 5/4 যোগ কিমান আছে আমাৰ 4/3 এইটো আমি যোগ কৰিব লাগে তো এইটো যোগ কৰাৰ নিয়মটো কি চাবা এবাৰ ইয়াতে আমি প্ৰথমতে কি কৰিম আকৌ সেই একে নিচিনা 5 আৰু 4 লসাগুটো উলিয়াই ল'ম তো লসাগুটো আৰু উলিয়ালে আমি কিমান পাম একেলগে 5 আৰু 4 লসাগুটো পাইছিলোঁ আমি কিমান 20 পাইছিলোঁ তো এতিয়া আমি কি কৰিম ইয়াতে একেবাৰে আমি এনেকৈ 20 দি দিম হৈ গ'ল মনত থাকিলে যে আমি দীঘলকৈ এটা আস্থা দি দিম দি কেনে তাৰ তলত ভগ্নাংশটোৰ তলত যিটো হৰ আছে সেই হৰটো আমি কি লিখিম এবাৰ 20 লিখি ল'ম যিটো আমাৰ লসাগু আছিলে সেই লসাগুটো আমি ইয়াতে লিখি ল'ম হৈ গ'ল তো নেক্সট আমি কি কৰিম এতিয়া নেক্সট আমি লিখিম যে কি এই প্ৰথম ভগ্নাংশটো চাম প্ৰথম ভগ্নাংশটোৰ লব কি আছে লব ইয়াতে কি আছে আমাৰ 4 আছে হয়নে সেই 4টো ইয়াতে লিখি দিয়া হৈ গ'ল তো লসাগু দুটা হৰ দুটাৰ লসাগুটো আমি লিখিলোঁ তলত আৰু প্ৰথম ভগ্নাংশটোৰ আমি লবটো যিটো আছে সেইটো ওপৰত লিখিলোঁ লিখি কেনে ইয়াতে কি চিন দিবা তোমালোকে পূৰণ চিন দিবা দি কেনে চাবা যে এই যিটো 5 আছে প্ৰথমটোৰ যিটো হৰ আছে সেই হৰৰ লগত কিমান পূৰণ কৰিলে এইটো পাবা লসাগুটো পাম সেইটো চোৱা 5ৰ লগত কি পূৰণ কৰিলে 20 হ'ব 5 4 গুণ 20 সেই 4টো ওপৰটোৰ লগত লিখি দিয়া ইয়াতে হৈ গ'ল এইটো প্ৰথমটো প্ৰচেছটো হৈ গ'ল এতিয়া ইয়াতে আৰু কৰিব পৰা একো নাই মাজত কি চিন আছে প্লাছ চিন আছে প্লাছ চিন দি দিয়া হ'ল নেক্সট কি আছে এবাৰ সেকেন্ড ভগ্নাংশ এইটো সেকেন্ড ভগ্নাংশৰ লব কিমান আছে 3 আছে 3 লিখি দিয়া আকৌ পূৰণ চিন দিয়া প্ৰচেছটো এইটো যে আমি কি কৰিম প্ৰথম ভগ্নাংশটো হৈ গ'ল আকৌ সেকেন্ডটো আহিব সেকেন্ডটোত আমি লবটো লিখিম আকৌ পূৰণ চিন দিম তো তাৰপিছত যদি আৰু ভগ্নাংশ থাকে আকৌ লিখিম তাৰ লবটো লিখি কেনে কি কৰিম আকৌ পূৰণ চিন দিম এইটোৱে নিয়ম তো পূৰণ চিন দিলোঁ দি এতিয়া চাম যে 4ৰ লগত কি পূৰণ কৰিলে কি হ'ব 20 হ'ব 4 5 গুণ 20 সেই 5টো কি কৰিম ইয়াতে লিখি দিম হৈ গ'ল তো এইখিনি সৰল কৰা এতিয়া আকৌ আমি এনেকুৱা ধৰণৰ অংক সৰল কৰি পাইছোঁ বদমাছ ৰুল ইউজ কৰি কেনে তো সেইটো নিয়মত কৰিলে কি হ'ব প্ৰথমতে আমি কি কৰিব লাগিব পূৰণখিনি কৰিব লাগিব তো 4 4 গুণ কিমান হ'ব আমাৰ 16 যোগ 5 3 গুণ কিমান হ'ব আমাৰ 15 আৰু তলত থাকিব কিমান আমাৰ 20 তো 16 আৰু 15 যোগ কৰিলে কিমান হ'ব আমাৰ 31 হৈ গ'ল তো এইটো তোমালোকে লঘিষ্ঠ আকাৰত বা মিশ্ৰ ভগ্নাংশ নিত হ'ব পৰা থ'লে কিমান হ'ব 1/20/11 তো তোমালোকে এনেকৈ এইটো নিয়মতো তোমালোকে কি কৰিব পাৰা ভগ্নাংশবিলাকৰ যোগ কৰিব পাৰা আৰু আমি সঘনাই এইটো নিয়মেই ইউজ কৰোঁ এইটো আমি মেক্সিমাম ইউজ নকৰোঁৱেই গতিকে আমাৰ এইটো বিয়োগৰ ক্ষেত্ৰতো সেই একেই নিচিনা হ'ব মই আৰু কেইটামান উদাহৰণ লৈ দেখাই দিছোঁ তোমালোকক তেতিয়া আৰু বেছি ক্লিয়াৰ হ'ব তো নেক্সট এটা উদাহৰণ লৈছোঁ মই ধৰা হ'ল 7/3 যোগ কিমান আছে আমাৰ 14/3
5 আছে আৰু যোগ কিমান আছে আমাৰ 6 ভাগৰ 5 ধৰা হ'ল এবাৰ মই তিনিটা থকা লৈছোঁ 7 ভাগৰ 3 14 ভাগৰ 5 আৰু 6 ভাগৰ 5 তিনিটা আমাৰ ভগ্নাংশ দিয়া আছে ওকে আৰু এই তিনিটা ভগ্নাংশ আমি কি কৰিব লাগে যোগ কৰিব লাগে বা বিয়োগ থাকিলেও বিয়োগ কৰিব লাগে কথা একেটাই নিয়মটো যিহেতু একেটাই হয় তো এটাই মই কৰিছোঁ এতিয়া প্ৰথম নিয়মটো কি আছিলে আমাৰ যে এবাৰ আৰু মই কি কৰিম তোমালোকৰ ফাৰ্ষ্ট এইটো নিয়ম আছিলে এই নিয়মটো আৰু নকৰোঁ কাৰণ আমি কি কৰিব লাগে আমি যেতিয়া আমি নিজে কৰোঁ বা প্ৰেক্টিছ কৰোঁ তেতিয়াহ'লে আমি এইটো নিয়মে মেক্সিমাম ইউজ কৰোঁ যিহেতু গতিকে আমি এইটো নিয়মতে শিকিম এতিয়া যে প্ৰথমতে মই কি কৰিছোঁ ইয়াৰে যিকেইটা হৰ আছে সেই হৰকেইটা আমি লিখি ল'ম ছাইডত 7 আছে 14 আছে আৰু 6 আছে তো ইয়াৰ লসাগুটো উলিয়াম লসাগুটো তোমালোকে যিকোনো মেথডত উলিয়াব পৰা মই চতুৰী হৰণৰ পদ্ধতি শিকাইছিলোঁ পূৰ্ণ উৎপাদক বিশ্লেষণ শিকাইছিলোঁ মৌলিক উৎপাদক বিশ্লেষণ শিকাইছিলোঁ তো যিকোনো এটা মেথড তোমালোকে যিটো সহজ পোৱা সেইটো মতে কৰিবা কৰি কাৰণে ইয়াৰ লসাগু উলিয়াম মই চতুৰী হৰণ পদ্ধতিত কৰিছোঁ যে দুটাকে কিহেৰে হৰণ যায় চোৱা 7 হৰণ যায় 7 আৰু 14 7 এগুণ 7 7 দুগুণ 14 আৰু 6 আকৌ ইয়াতে কি হয় হৰণ যায় 2ৰে হৰণ যায় তো 2 এগুণ 2 এই যেহেতু একক নাযায় একটো এনেকৈ থাকিলে তো 2 কিমান বাৰ যাব একবাৰ যাব আৰু 2 3 গুণ 6 আৰু তো হৰণ যোৱাত নাই গতিকে লসাগু আমি কিমান পাম এতিয়া লসাগু পাম আমি 7 ইনটু 2 ইনটু 1 আৰু 1 পূৰণ কৰিব নালাগে কাৰণ একেই হ'ব উত্তৰটো 3 তো 7 দুগুণ 2 3 গুণ 6 6 7 গুণ কিমান হ'ল আমাৰ 42 অৰ্থাৎ এই গোটেইকেইটা সংখ্যাৰ আমি লসাগুটো কিমান পালোঁ এতিয়া 42 পালোঁ তো তোমালোকে এনেকৈ লসাগুটো উলিওৱাটো আৰু মই বুজাই নাথাকোঁ কাৰণ এইবিলাক আলোচনা কৰিছোঁৱেই তো লসাগুটো হৈ গ'ল আমাৰ 42 পালোঁ এতিয়া আমি কি কৰিম এতিয়া 7 14 আৰু 6 সলনি আমি কি লিখি দিম তলত এইটো ইয়াতে লিখি দিম 42 হল প্ৰথম নিয়মটো হৈ গ'ল যে আমি লসাগুটো যেটো পাম আমি সেইটো ইয়াতে লিখিব লাগে ওকে নেক্সট তোমালোকে কি কৰিবা ওপৰত প্ৰথম ভগ্নাংশটোৰ ওপৰত যেটো লব আছে সেই লবটো লিখি দিয়া লব কিমান আছে ইয়াতে 3 আছে তাৰপিছত কি কৰিব লাগে লগালগ পূৰণ চিন্তা দিব লাগে হৈ গ'ল নেক্সট 7 ৰ লগত কি পূৰণ কৰিলে 42 হ'ব 7 6 গুণ 42 গতিকে 7 ৰ লগত যেটো 6 পূৰণ কৰিলে 42 হ'ব গতিকে আমি কি কৰিম এতিয়া এই তিনিটোৰ লগত আমি কি লিখি দিম 6 পূৰণ কৰি দিম 6 লিখি দিলোঁ হৈ গ'ল তো এইটোৰ কাম শেষ হৈ গ'ল প্ৰথম ভগ্নাংশৰ কাম শেষ এবাৰ কি চিন আছে চোৱা এটা প্লাছ চিন থাকিলে তোমালোকে ইয়াতে কি লিখি দিবা প্লাছ চিন লিখি দিবা যদি মাইনাছ চিন থাকে তেনেহ'লে কি লিখিবা তাত মাইনাছ চিন লিখি দিবা হৈ গ'ল এবাৰ নেক্সট 14 টো চোৱা 14 ৰ লগত কি পূৰণ কৰিলে 42 হ'ব সেইটো আমি প্ৰথমতে ভাবি চাম তো 14 ৰ লগত কি পূৰণ কৰিব লাগিব 3 14 42 গতিকে আমি কি কৰিম তাতে 3 পূৰণ কৰি দিম সৰি তাত আমি কি কৰিম 3 পূৰণ কৰি দিম গতিকে এই প্ৰথম সেকেন্ড ভগ্নাংশ যেটো আছে 14 তাৰ লবটো কিমান আছে 5 আছে 5 টো লিখি লোৱা পূৰণ 14 ৰ লগত 3 পূৰণ কৰিলে 42 হয় গতিকে 5 ৰ লগত আমি কি লিখিব লাগিব 3 পূৰণ কৰিলো হৈ গ'ল নেক্সট প্লাস আকৌ এবাৰ আকৌ এই 5 টো এটো ভগ্নাংশৰ কাম হৈ গ'ল সেকেন্ডটো এবাৰ থাৰ্ড টো লেহা থাৰ্ড টোৰ লব কিমান আছে ইয়াতে 5 আছে তো 5 লিখি দিয়া হৈ গ'ল নেক্সট আকৌ কি দিম ইয়াতে আমি পূৰণ চিন দিউটি কি কৰিম এটা 6 আছে 6 ৰ লগত কি পূৰণ কৰিলে 42 হ'ব হেতু চাম আকৌ 6 7 গুণ কিমান 42 গতিকে ইয়াতে লিখি দিয়া তোমালোকে 7 কাম হৈ গ'ল 3 নম্বৰ ভগ্নাংশটো আমাৰ হৈ গ'ল আকৌ যদি ইয়াৰ পিছত আৰু ভগ্নাংশ থাকে তাতেও হে একেই নিচিনা যেটো চিন থাকে তোমালোকে চিনটো দিবা লগটো লিখিবা লিখি পূৰণ চিন দিবা দি চাবা যে কি হৰটোৰ লগত কি পূৰণ কৰিলে এই লসাগুটো পোৱা লসাগুটো পাব লাগিব গতিকে সেই সংখ্যাটোৱে আমি কি কৰিম লগটোৰ লগত পূৰণ কৰি দিম ঠিক তেনেকৈ ইয়াতে আমি কি কৰিছো এইখিনি মই আকৌ বুজাই দিছো চোৱা যে 7 ৰ লগত যেটো 42 পাবলৈ কিমান পূৰণ কৰিব লাগে 6 পূৰণ কৰিব লাগে গতিকে আমি কি কৰিছো ওপৰৰ লগটোৰ লগতো কি কৰিছো 6 পূৰণ কৰি দিছো 14 ৰ লগত 3 পূৰণ কৰিলে 42 পাও গতিকে 5 ৰ লগত আমি কি লিখিছো 3 পূৰণ কৰি লিখিছো 6 ৰ লগত 7 পূৰণ কৰিলে 42 পাও তো 5 ৰ লগত আমি কি লিখিছো 7 পূৰণ কৰি লিখিছো হৈ গ'ল তো এতিয়া আমি এখিনি যেটো পদ্মাস ৰুল আছিল সেই ৰুল মতে আমি কৰিম তো 6 3 গুণ আমাৰ কিমান হ'ল 18 যোগ 5 3 গুণ কিমান হ'ল 15 আৰু 5 7 গুণ কিমান হ'ল 35 তো তোমালোকে সদায় কি কৰিবা প্ৰথমতে পূৰণখিনিয়ে কৰিবা তাৰ পিছত পূৰণখিনি হোৱাৰ পিছত আমি কি কৰিম তাৰ যোগখিনি কৰিম তো এটো 42 হৈ গ'ল 18 15 আৰু 35 যোগ কৰা তো পাছে পাছে 10 8 18 হাতে গলে 1 3 দিয়ে 5 1 6 68 এতিয়া এইটো তোমালোকে কি কৰিব পাৰা লঘিষ্ঠ আকাৰলৈ নি থব পাৰা লঘিষ্ঠ আকাৰ নি আমি কৰিছোৱে যেহেতু তো 42 ক আমি কি হেৰে কৰিব পাৰো এতিয়া 42 ক আমাৰ 3 14 42 তো আমি এই দুটা কি হেৰে হৰণ কৰিব পাৰো এতিয়া দুটাকে 2 ৰে হৰণ কৰিব পাৰো 2 ৰে হৰণ কৰিলে কিমান বাৰ যাব এটো 21 বাৰ যাব আৰু এটো 2 ৰে কৰিলে কিমান হ'ব 3 4 গুণ 40 হৈ গ'ল আৰু কি হেৰে যাব এতিয়া 34 আৰু 21 21 টোক যে 7 3 গুণ 21 34 টোক তো 7 ৰে না যায় গতিকে এনেকৈ থাকক এটো তো লঘিষ্ঠ আকাৰত নিলে কি হ'ব পালো আমি 21 ভাগৰ 34 এটো আকৌ আমি কি কৰিব পাৰো মিশ্ৰ ভগ্নাংশত নি থব পাৰো থলে কিমান হ'ব এটো 1 সমস্ত 21 ভাগৰ 7 সৰি এটো আৰু কাটা যাব দেই এটো আৰু কাটা কাটি কৰিব পাৰিম আমি uh, 21 to 34 21 গুণ 21 তো 4 পৰা গল থাকিল কিমান 3
ঠিকে আছে এটাই মই ভুল হৈছিলে এইটো তো আমি এইটো কিমান পাম এতিয়া মিশ্ৰ ভগ্নাংশত লিখিলে 21 ভাগৰ 13 সমস্ত 21 ভাগৰ 13 তো এনেকৈ তোমালোকে কি কৰিব পাৰা এই নিয়মটো তোমালোকে কি কৰিব পাৰা ভগ্নাংশৰ যোগবিলাক যোগ কৰিব পাৰা মই আৰু এটা উদাহৰণ লৈছোঁ তোমালোকৰ আৰু সুবিধা হ'ব তেতিয়া সাপোজ কি আছে এবাৰ আমি লৈছোঁ 3 সমস্ত এবাৰ মিশ্ৰ ভগ্নাংশ লৈছোঁ 3 সমস্ত 5 ভাগৰ 3 যোগ কিমান আছে আমাৰ 4 সমস্ত 3 ভাগৰ 1 যোগ কিমান আছে 6 সমস্ত 5 ভাগৰ 4 এইটো আছে এবাৰ হয়নে তো এইটোৰ ক্ষেত্ৰত আমি কি কৰিম এতিয়া এবাৰ যোগৰ সলনি এবাৰ বিয়োগ লৈ ল'ম নে যোগে ঠিক আছে যোগাই লৈ লৈছোঁ বাৰু নেক্সট এটা আমি ইয়াৰ পিছত আকৌ বিয়োগ থকা এটাও কৰিম বাৰু তো এইটো হৈ গ'ল আমাৰ এতিয়া এইখিনিৰ পৰা আমি কি কৰিম আকৌ প্ৰথমতে আমি মিশ্ৰ ভগ্নাংশৰ পৰা এটা অপ্ৰকৃত ভগ্নাংশলৈ নি ল'ব পাৰোঁ বা কি কৰিব ডাইৰেক্ট আমি মিশ্ৰ ভগ্নাংশকেইটা যিকেইটা গোটা সংখ্যা আছে সেইকেইটা ছেপাৰেট কৰি কিনে ভগ্নাংশকেইটা ছেপাৰেট কৰি কিনে আমি কৰিব পাৰোঁ তো তোমালোকৰ যিটো সুবিধা হয় সেইটো কৰিবা মই প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ নিয়ে কৰি দিছোঁ তোমালোকক ইয়াতে কিমান আছে 3 সমস্ত 5 ভাগৰ 3 গতিকে এইটো অপ্ৰকৃতলৈ নিলে কিমান হ'ব 5 3 15 15 3 18 যোগ এইটো কৰিলে কিমান হ'ব 13 আৰু এইটো কৰিলে কিমান হ'ব আমাৰ 5 ভাগৰ 34 হৈ গ'ল এইখিনি তো এইখিনি যেহেতু আলোচনা কৰিছোঁ আগতে সেইকাৰণে আৰু মই কৈ থকা নাই কেনেকৈ মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ আহিলে এতিয়া নেক্সট আহিলে কি গোটেইকেইটা কি আমাৰ অসদৃশ ভগ্নাংশ হৈ আছে ইয়াতে কি হৰকেইটা মিল নাই তো আমাৰ কি কৰিব লাগিব আমি 5 3 আৰু 5 গতিকে এইটো 5 আৰু এইটো 5 মিলিয়ে আছে যিহেতু গতিকে এইটো থাকক আমি কি কৰিব পাৰোঁ 5 আৰু 3 আমি কি ল'ব পাৰোঁ এতিয়া লসাগু উলিয়ালে হৈ যাব কাৰণ দুটা 5 থকা একে কথা 5 আৰু 5 ৰ লসাগু 5এই হ'ব তো সেই 5 আৰু 3 আমি লসাগু উলিয়াম তো 5 আৰু 3 লসাগু কিমান হ'ব এতিয়া লসাগু এইটো হ'বগৈ 5 3 গুণ 15 হ'ব তো লসাগুটো উলিয়াইছিলে তোমালোকে পাবাই কৈ এইটো কি 5 আৰু 3 লসাগুটো কিমান পাবাগৈ 15 পাবাগৈ গতিকে মই আৰু উলিয়াই দেখুওৱা নাই এইটো তো হৈ গ'ল এতিয়া আমি লসাগুটো কিমান পাইছোঁ 15 পাইছোঁ গতিকে আমি তলত কি লিখিম এতিয়া ভগ্নাংশটোৰ হৰটো 15 কৰি লিখিম এতিয়া চাম প্ৰথমতে 5 আছে 5 ৰ লগত কি পূৰণ কৰিলে 15 হ'ব 5 3 গুণ যিহেতু 15 গতিকে আমি 18 ৰ লগতো কি পূৰণ কৰিম 3 পূৰণ কৰিম হৈ গ'ল নেক্সট প্লাছ 13 আছে 13 ৰ লগত আকৌ কি পূৰণ কৰিম 3 ৰ লগত কি পূৰণ কৰিলে 15 হয় সেইটো চাম 3 5 গুণ কিমান 15 গতিকে সেই 5টো ইয়াতে পূৰণ কৰি দিছোঁ আকৌ 5 3 গুণ কিমান হয় 15 হয় গতিকে সেই 34 ৰ লগত আমি কি পূৰণ কৰিব লাগিব এতিয়া 3 পূৰণ কৰিব লাগিব হৈ গ'ল তো এইখিনি কৰিলে কিমান হ'ব 3 18 54 তাৰপিছত 5 10 কিমান 65 আৰু 34 × 3 কিমান হ'ব আমাৰ 3 4 গুণ 12 2 হাতে গ'লে 1 3 3 গুণ 9 1 10 102 ডিভাইডেড বাই 15 তো এইখিনি যোগ কৰিলে আমি পাই যাম উত্তৰটো 5 4 9 9 দিয়ে 11 1 হাতে গ'লে 1 তাৰপিছত কিমান থাকিব 6 5 11 11 1 12 2 হাতে গ'লে 1 আৰু 1 1 2 221 ডিভাইডেড বাই 15 তো এইটো তোমালোকে মিশ্ৰ ভগ্নাংশ নি থ'ব পাৰা বা যদি কাটাকাটি কৰিব পাৰোঁ তেনেহ'লে কাটাকাটি কৰিও আমি থ'ব পাৰোঁ তো হৈ গ'ল তো এনেকৈ তোমালোকে কি কৰিব পাৰা মিশ্ৰ ভগ্নাংশ থকাবিলাকৰ যদি অপ্ৰকৃত ভগ্নাংশ থাকে তেনেহ'লে এনেকৈ যোগ কৰিব পাৰা আৰু ইয়াৰে মই দুটা নিয়ম আছে বুলি কৈছিলোঁ মই ছেকেণ্ড নিয়মটো তোমালোকক দেখাই দিছোঁ চাবা ছেম এইটোৱে মেথছ 3 সমস্ত মই লিখি লৈছোঁ প্ৰথমতে 3 সমস্ত 5 ভাগৰ 3 যোগ 4 সমস্ত 3 ভাগৰ 1 যোগ কিমান আছে 6 সমস্ত 5 ভাগৰ 4 তো এই ছেকেণ্ড নিয়মটো কি আছিলে আমাৰ প্ৰথমতে আমি কি কৰিব লাগে গোটা সংখ্যাকেইটা ছেপাৰেট কৰি লিখিব লাগে আৰু ভগ্নাংশকেইটা আমি ছেপাৰেট কৰি লিখিব লাগে তো সেইমতে কৰি যোৱা 3 যোগ কিমান আছে এইটো 4 যোগ কিমান আছে ইয়াতে 6 হৈ গ'ল যোগ এইকেইটা ভগ্নাংশকেইটা লিখা এতিয়া 5 ভাগৰ 3 যোগ 3 ভাগৰ 1 যোগ কিমান আছে এইটো 5 ভাগৰ 4 হৈ গ'ল তো এতিয়া প্ৰথমতে এইখিনি যোগ কৰি দিয়া যোগ কৰিলে কিমান পাওঁ আমি 4 4 10 3 13 থাকক এইটো এনেকৈ প্লাছ এইখিনি কৰিলে কিমান হ'ব এতিয়া আকৌ এইখিনি আমাৰ মিশ্ৰ ভগ্নাংশত আছে হয়নে তো অপ্ৰকৃত অসদৃশ ভগ্নাংশত আছে মই নামটো অহা নাছিলে অসদৃশ ভগ্নাংশত আছে গতিকে এইটো আমি আকৌ লসাগু ল'ব লাগিব তো লসাগুলৈ কৰিলে কিমান হ'ব 5 3 আৰু 5 ৰ লসাগু আকৌ কিমান পাইছিলোঁ আমি 15 পাইছিলোঁ হয়নে এইটো 15 পাইছিলোঁ গতিকে ইয়াতে আমি 15 লিখিলেই হৈ যাব তো 15 লিখি দিয়া হৈ গ'ল ঠিক আছে এতিয়া আমি কি কৰিম এইটো 15 হৈ গ'ল তো এইটো আমি কি কৰিম এতিয়া 5 ৰ লগত কি পূৰণ কৰোঁতে 15 হৈছে চাব লাগিব 5 3 গুণ যিহেতু 15 তো সেই 3টোৰ লগত আমি এই 3টোৰ লগত আমি কি কৰিম এতিয়া আকৌ 3 এটা পূৰণ কৰি দিম হ'ল প্লাছ 1 আছে 1 লিখি দিয়া পূৰণ দিয়া 3 লগত কি পূৰণ কৰিলে 15 হ'ব 3 5 গুণ 15 হৈ গ'ল প্লাছ আছে প্লাছ দিয়ে এবাৰ কিমান আছে 4/5 বা 5 ভাগৰ 4 তো 4টো লিখি দিয়া ওপৰত পূৰণ চিন দিয়া 5 ৰ লগত কি পূৰণ কৰিলে 15 হয় চোৱা 5 3 গুণ 15 3 3 লিখি দিয়া হৈ গ'ল তো এইখিনি কৰিলে কিমান হ'ব এতিয়া 13 যোগ 3 3 গুণ ওপৰত 9 হ'ল প্লাছ 5 গুণ কিমান হ'ল 5 হ'ল আৰু 4 3 গুণ কিমান হ'ল 12 হ'ল তো ডিভাইডেড বাই 15 তো এইটো কিমান হ'ব এতিয়া 13 থাকিলেই প্লাছ এইখিনি যোগ কৰি দিয়া এতিয়া 9 পাইছে 14 আৰু 14 বাৰ কিমান হ'ব 26
ডিভাইডেড বাই 15 হৈ গ'ল তো এইখিনি আকৌ কি হ'ল আমাৰ এইটো এটা অপ্ৰকৃত ভগ্নাংশত আছে তো এইটো আকৌ আমি কি কৰিব লাগিব এতিয়া মিশ্ৰ ভগ্নাংশলৈ নিব লাগিব তো নিলে কি হ'ব এইটো 13 যোগ এইটো মিশ্ৰ ভগ্নাংশত নিলে কিমান পাম আমি 1/15 ভাগৰ 11 হয়নে এতিয়া আকৌ আমি 13 আৰু 1 টো যোগ কৰিব পাৰিম তো যোগ কৰিলে কিমান হ'ব এইটো 14/15 ভাগৰ 11 তো এইটো হ'ল আমাৰ কি এইখিনি যোগফলটো আমি কিমান পালো এইখিনি পালো ইয়াতে পাইছিলো আমি এইখিনি তো তোমালোকে এইটো যদি আমি অপ্ৰকৃত ভগ্নাংশটো এই 221 টো যদি আমি ইয়ালে মিশ্ৰ ভগ্নাংশলৈ নিও আমি এনেকুৱা ৰূপে পাম তো মই কৰি দেখাইছো চাবা তো প্ৰথমতে 221 আছিল ডিভাইড বাই 15 তো একেৰে একবাৰ যাব 15 22 কিমান বাৰ যাব 15 গুণ 15 22 পৰা 15 গলে কিমান থাকিব এইটো 7 71 তাৰ পিছত কি হ'ল 5 14 4 15 কিমান 60 হয় 5 15 75 4 15 গতিকে 60 দি দিয়া ইয়াতে হৈ গ'ল তো কিমান থাকিব এইটো 11 হৈ গ'ল না এতিয়া এইটো কৰিলে কিমান পাম আমি 14/15 ভাগৰ 11 এইখিনি আমি আৰু আলোচনা কৰি থাকোঁ কাৰণ আমি ইয়াৰ আগৰ ভিডিঅ'ত মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃতলৈ নিয়া বা অপ্ৰকৃতৰ পৰা মিশ্ৰলৈ নিয়া শিকিছোৱেই গতিকে সোৱা দুটাৰ উত্তৰটো কি হৈছে সেম হৈছে হয়নে তাৰমানে আমাৰ অংকটো শুদ্ধ হৈছে এতিয়া তোমালোকে এনেকে প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ নি যোগ কৰিবও পাৰা আৰু নহলে এনেকে মিশ্ৰ ভগ্নাংশ গোটা সংখ্যাবিলাক এনেকে ভাগ কৰি লৈ কেনে সেপাৰেটলি কৰিব পাৰা তোমালোকে তো যেটো সুবিধা পোৱা তোমালোকে সেই নিয়মটো এপ্লাই কৰিবা ইয়াতে মই সদৃশ ভগ্নাংশৰ ক্ষেত্ৰতো শিকাইছো এইটো নিয়ম আৰু অসদৃশ ভগ্নাংশৰ ক্ষেত্ৰতো এইটো নিয়মে শিকাইছো তো হৈ গ'ল তোমালোকৰ ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত বা বিয়োগৰ ক্ষেত্ৰত তোমালোকে যদি এনেকে সদৃশ ভগ্নাংশ থাকে তেনেকে সেইটো নিয়মত কৰিব পাৰা ডাইৰেক্ট যোগ কৰিলে হৈ গ'ল আৰু অসদৃশ ভগ্নাংশ থাকিলে তোমালোকে এনেকে লসাগু উলিয়াই কেনে কৰিব পাৰা তো এইখিনি হৈ গ'ল আমাৰ নেক্সট আমাৰ আৰু এটা কনসেপ্ট আছিল কি 3 নম্বৰ কনসেপ্টটো আমাৰ কি আছিল যে গোটা সংখ্যাৰ লগত বা অখণ্ড সংখ্যাৰ লগত আমাৰ কি আছিল এইটোটো হৈ গ'ল আমাৰ সেকেন্ডটো থাৰ্ডটো আছিল অখণ্ড সংখ্যাৰ লগত ভগ্নাংশৰ যোগ বা বিয়োগ এটা অখণ্ড সংখ্যাৰ লগত কেনেকুৱা হ'ব অখণ্ড সংখ্যা মানে কোনবিলাক আছিল আমাৰ যিবিলাক আমি গোটা সংখ্যা যিবিলাক পাইছিলো সেইবিলাকৰ লগত ভগ্নাংশৰ যোগ আৰু বিয়োগটো আমি কেনেকৈ কৰিব লাগে তো মই সিম্পল এটা উদাহৰণ লৈ লৈছো চাবা যে ধৰা হ'ল আমাৰ এটা ভগ্নাংশ আছে মই লিখি লৈছো প্ৰথমতে পইণ্টটো যে অখণ্ড সংখ্যা যোগ বা বিয়োগ কি হয় লগত ভগ্নাংশ অখণ্ড সংখ্যাৰ লগত ভগ্নাংশ আৰু হেতুটা যোগ আৰু বিয়োগটো শিকিম এবাৰ তো কেনেকৈ কৰিম এতিয়া চাবা অখণ্ড সংখ্যা মানে কি যেটো গোটা সংখ্যা আছিল সিম্পল এটা গোটা সংখ্যা লৈ লৈছো আমি 5 ৰ লগত কি যোগ কৰিব লাগে এতিয়া 5 প্লাস সামথিং ধৰা হল লৈ লৈছো আমি কিমান 8 ভাগৰ 3 এটা ভগ্নাংশ লৈ লৈছো এটোতে আমি কি কৰিব লাগে এতিয়া যোগ কৰিব লাগে বা বিয়োগ কৰিলেও সেই একেই নিয়ম হ'ব তো নিয়মটো কি একদম সিম্পল তোমালোকে দুটা নিয়ম আছে তিনটা নিয়ম আছে মই দুটা নিয়ম আছে হেটা নিহিকাও একদম সিম্পল নিয়মটো তোমালোকে শিকাই দিছো কি কৰিবা তোমালোকে সিম্পলকে ভগ্নাংশৰ ৰাজডাল টানি লবা লৈ এই যেটো ভগ্নাংশ আছে সেই ভগ্নাংশটোৰ গোটা সংখ্যাটো কি আছে চোৱা ভগ্নাংশটোৰ যেটো হৰটো কি আছে হৰটো কিমান আছে ইয়াতে 8 আছে ন তো তোমালোকে কি লিখিবা ভগ্নাংশটোৰ যেটো হৰ আছে সেই হৰটো ইয়াতে হৰত লিখি দিবা হৈ গ'ল 8 টো লিখি দিলা নেক্সট গোটা সংখ্যা যেটো আছে এতিয়া নেক্সট লাইনটো কি লিখিব লাগিব গোটা সংখ্যা যেটো আছে সেইটো লিখিবা ইয়াতে ওপৰত পূৰণ গোটা সংখ্যাটো লিখিবা আৰু ভগ্নাংশটোৰ হৰটো যেটো আছে সেইটো লিখিবা ইয়াতে 5 * 8 হৈ গ'ল মাজত যেটো চিন আছে প্লাস থাকিলে প্লাস মাইনাস থাকিলে কি মাইনাস চিন দিবা আৰু পিছত যেটো সংখ্যা আছে 3 টো লিখি দিয়া বুজি পালা যে যেটো গোটা সংখ্যা আছে গোটা সংখ্যাৰ লগত ভগ্নাংশটো পূৰণ কৰিব লাগিব প্লাস যেটো গোটা সংখ্যাটো সৰি ভগ্নাংশ যেটো আছে তাৰ লবটো যেটো আছে সেইটো লিখি দিবা হৈ গ'ল না এতিয়া এখিনি সৰল কৰা 8 5 গুণ কিমান হ'ব 40 + 3 আৰু ডিভাইডেড বাই কিমান 8 তো 40 3 যোগ কৰিলে কিমান হ'ব এটা আমাৰ 43 ডিভাইডেড বাই 8 তো হৈ গ'ল এইটোৱে হল কি ভগ্নাংশৰ আমাৰ যদি অখণ্ড সংখ্যাৰ লগত ভগ্নাংশ যোগ কৰিব লাগে বা গোটা সংখ্যাৰ লগত ভগ্নাংশ যোগ কৰিব লাগে তোমালোকে এনেকা কৰিব পাৰা একদম সিম্পল নিয়ম মই আৰু এটা কৈ দেখাইছো এবাৰ বিয়োগৰ ক্ষেত্ৰত কৈ দেখাইছো কাৰণ যোগৰ ক্ষেত্ৰত যেটা আমি কৰিলো তো বিয়োগৰ ক্ষেত্ৰত মই সিম্পল এটা লৈ লৈছো উদাহৰণ সাপোজ আমাৰ কি আছে এবাৰ 3 আছে আৰু তাৰ লগত কি পূৰণ কৰিব লাগে সৰি পূৰণ কৰিছো এটো বিয়োগ কৰিব লাগে হয় না তো বিয়োগ কৰিব লাগে 3 ৰ পৰা কিমান 2 ভাগৰ 1 বিয়োগ কৰিব লাগে একদম সিম্পল তো প্ৰথমতে কি কৰিবা ভগ্নাংশটো লিখি দিবা হৰটো কি আছে লিখি দিয়া 2 তাৰ পিছত এই গোটা সংখ্যাটো কি আছে 3 আছে 3 লিখি দিয়া পূৰণ চিন দিয়া ইয়াতে তাৰ পিছত কি আছে এই ভগ্নাংশটোৰ হৰটো কি আছে 2 আছে 2 টো লিখি দিয়া ইয়াতে আৰু বিয়োগ চিন আছে নহয় বিয়োগ চিনটো লিখি দিয়া আৰু এই ওপৰত কি আছে লবটো 1 আছে 1 টো লিখি দিয়া হৈ গ'ল ন এটা কিমান হ'ব এইটো আমাৰ 3 2 গুণ 6 বিয়োগ 1 আৰু ওপৰত তলত থাকিব কিমান 2 তো 6 পৰা গ'ল কিমান থাকিলে 5 ডিভাইডেড বাই 2 তো 2 ভাগৰ 5 এটো তোমালোকে মিশ্ৰ ভগ্নাংশত নি থব পাৰা ইয়াৰ আগৰটো এইটোটো মিশ্ৰ ভগ্নাংশত নি থব পাৰা 2 ভাগৰ 5 মিশ্ৰত নিলে কিমান হ'ব 2 সমস্ত 2 ভাগৰ 1 আৰু এইটো মিশ্ৰত নিলে কিমান হ'ব 5 সমস্ত 8 ভাগৰ 3 তো তোমালোকে এনেকে কি কৰিব পাৰা
ভগ্নাংশবিলাকৰ যোগ বা বিয়োগটো তোমালোকে এনেকৈ যদি ভগ্নাংশৰ লগত দুটা সংখ্যা দিয়া থাকে এনেকৈ কৰিব পাৰা এইটো নিয়মত একদম সিম্পল হয় তো ভগ্নাংশৰ যোগ বিয়োগৰ ক্ষেত্ৰত বা যিখিনি নিয়ম আছিলে সদৃশ ভগ্নাংশ আৰু অসদৃশ ভগ্নাংশৰ ক্ষেত্ৰত এইখিনি তোমালোক মই ধুনীয়াকৈ শিকাই দিছোঁ তো তোমালোকে ভগ্নাংশৰ যোগ আৰু বিয়োগ জানিবৰ কাৰণে প্ৰথমতে জানিব লাগিব কি ভগ্নাংশৰ সংখ্যাৰ লসাগু কেনেকৈ উলিয়ায় গতিকে লসাগুটো উলিয়ালে জানিলে বাকীখিনি একদম সিম্পল হয় তো এনেকৈ তোমালোকে কি কৰিব পাৰা ভগ্নাংশৰ যোগ আৰু বিয়োগটো শিকিব পাৰা তো আজিলৈ এইখিনিয়ে সামৰিছোঁ নেক্সট ইয়াৰ পিছৰ ভিডিঅ'ত মই ভগ্নাংশৰ বেলেগ এটা কনচেপ্ট লৈ আহিম তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমাৰ চিৰিজটো চাই থাকিবা ধন্যবাদ